কি হৈছিলে কওঁ কেনেকৈ দেখিলে? আমি মানে কি হ'ল প্ৰথমতে আমি কলেজতে আছিলোঁ। কলেজৰ পৰা ওলাই মেলি মানে আমাৰ গলিৰ সন্মুখতে ঘুমটি এখন আছে, তাতে আমি চাহ তাহ খাই আছোঁ। চাহ তাহ খাই থাকোঁতে মানে দাদা এজনে মানে ক'লেহি আমাক যে সৰু কেঁচুৱা এটা বোলে ইয়াতে পৰি থকা পাইছে। তাৰপিছত আমি শুনি পিনে চক হৈ পিনে আহি পিনে চালোঁহি সঁচাকৈ পৰি আছে নাই। আহি পিনে দেখিছোঁ সঁচাকৈ পৰি আছে। তাৰপিছত আমি চেক কৰিলোঁ কেঁচুৱাজন জিন্দা আছে নে নে কিবা হেৰি বুলি দেখিলোঁ জিন্দা আছে। জিন্দা আমি দেখি মেলি মানে লগে লগে লৈ আনিলোঁ ইয়ালৈ বইচ হস্পিটেললৈ। অৱস্থা বেয়া আছিলে মানে কেঁচুৱাজনৰ তিতি মেলি মানে অৱস্থা বেয়া কাইক নাই এনেকুৱা মানে। তাৰপিছত ইমিডিয়েট একশ্যন লৈ মানে 108 তাৰপিছত পুলিচলৈ ফোন কৰা হ'ল। হেৰি মানে ইমিডিয়েট একশ্যন ল'লে আৰু সোনকালে আহিলে। তাৰপিছত ৱাৰ্ডেন ছাৰলৈ ফোন কৰা হ'ল ইয়াত চবতে। তাৰপিছত সেয়াই আৰু পিছত এতিয়া লৈ যোৱা হৈছে কেঁচুৱাজনক JMCHলৈ লৈ যাব বুলি কৈছে। নিউ বৰ্ণ নে কেইদিনমান হৈছে বাৰু? 2-3 মাহ হৈছে। 2-3 মান্থ মানে ইমান দিন হোৱা নাই আৰু মানে। সময়টো কেইটামান পাইছে এতিয়া? সময়টো আমি 5:30 মানে 5টা মানত পাইছিলোঁ নেকি, ইমান মানত পাইছিলোঁ। মানে তোমালোকৰ হোষ্টেলৰ দাঁতিতে আৰু মানে ছায়েন্স কলেজৰ হোষ্টেলৰ দাঁতি ইয়াতে সন্মুখতে ME স্কুলখন আছে ইয়াতে ওচৰতে। ইয়াৰ একদম ME স্কুলখন সোমাই যোৱা গলিটো মানে গেটখনৰ কিনাৰতে পৰি আছে। আপোনালোকে এতিয়া গ'লে মানে বস্তুবোৰ পৰি থকা পাব। পুলিচে ৰিকভাৰ কৰি মেডিকেল নিছে ন? মেডিকেল ল'ৰা নে ছোৱালী কিবা ল'ৰা আছে। ন? কি হৈছিলে কওঁ কেনেকৈ দেখিলে? আমি মানে কি হ'ল প্ৰথমতে আমি কলেজতে আছিলোঁ। কলেজৰ পৰা ওলাই মেলি মানে আমাৰ গলিৰ সন্মুখতে ঘুমটি এখন আছে, তাতে আমি চাহ তাহ খাই আছোঁ। চাহ তাহ খাই থাকোঁতে মানে দাদা এজনে মানে ক'লেহি আমাক যে সৰু কেঁচুৱা এটা বোলে ইয়াতে পৰি থকা পাইছে। তাৰপিছত আমি শুনি পিনে চক হৈ পিনে আহি পিনে চালোঁহি সঁচাকৈ পৰি আছে নাই। আহি পিনে দেখিছোঁ সঁচাকৈ পৰি আছে। তাৰপিছত আমি চেক কৰিলোঁ কেঁচুৱাজন জিন্দা আছে নে নে কিবা হেৰি বুলি দেখিলোঁ জিন্দা আছে। জিন্দা আমি দেখি মেলি মানে লগে লগে লৈ আনিলোঁ ইয়ালৈ বইচ হস্পিটেললৈ। অৱস্থা বেয়া আছিলে মানে কেঁচুৱাজনৰ তিতি মেলি মানে অৱস্থা বেয়া কাইক নাই এনেকুৱা মানে। তাৰপিছত ইমিডিয়েট একশ্যন লৈ মানে 108 তাৰপিছত পুলিচলৈ ফোন কৰা হ'ল। হেৰি মানে ইমিডিয়েট একশ্যন ল'লে আৰু সোনকালে আহিলে। তাৰপিছত ৱাৰ্ডেন ছাৰলৈ ফোন কৰা হ'ল ইয়াত চবতে। তাৰপিছত সেয়াই আৰু পিছত এতিয়া লৈ যোৱা হৈছে কেঁচুৱাজনক JMCHলৈ লৈ যাব বুলি কৈছে। নিউ বৰ্ণ নে কেইদিনমান হৈছে বাৰু? 2-3 মাহ হৈছে। 2-3 মান্থ মানে ইমান দিন হোৱা নাই আৰু মানে। সময়টো কেইটামান পাইছে এতিয়া? সময়টো আমি 5:30 মানে 5টা মানত পাইছিলোঁ নেকি, ইমান মানত পাইছিলোঁ। মানে তোমালোকৰ হোষ্টেলৰ দাঁতিতে আৰু মানে ছায়েন্স কলেজৰ হোষ্টেলৰ দাঁতি ইয়াতে সন্মুখতে ME স্কুলখন আছে ইয়াতে ওচৰতে। ইয়াৰ একদম ME স্কুলখন সোমাই যোৱা গলিটো মানে গেটখনৰ কিনাৰতে পৰি আছে। আপোনালোকে এতিয়া গ'লে মানে বস্তুবোৰ পৰি থকা পাব। পুলিচে ৰিকভাৰ কৰি মেডিকেল নিছে ন? মেডিকেল ল'ৰা নে ছোৱালী কিবা ল'ৰা আছে। ন? কি হৈছিলে কওঁ কেনেকৈ দেখিলে? আমি মানে কি হ'ল প্ৰথমতে আমি কলেজতে আছিলোঁ। কলেজৰ পৰা ওলাই মেলি মানে আমাৰ গলিৰ সন্মুখতে ঘুমটি এখন আছে, তাতে আমি চাহ তাহ খাই আছোঁ। চাহ তাহ খাই থাকোঁতে মানে দাদা এজনে মানে ক'লেহি আমাক যে সৰু কেঁচুৱা এটা বোলে ইয়াতে পৰি থকা পাইছে। তাৰপিছত আমি শুনি পিনে চক হৈ পিনে আহি পিনে চালোঁহি সঁচাকৈ পৰি আছে নাই। আহি পিনে দেখিছোঁ সঁচাকৈ পৰি আছে। তাৰপিছত আমি চেক কৰিলোঁ কেঁচুৱাজন জিন্দা আছে নে নে কিবা হেৰি বুলি দেখিলোঁ জিন্দা আছে। জিন্দা আমি দেখি মেলি মানে লগে লগে লৈ আনিলোঁ ইয়ালৈ বইচ হস্পিটেললৈ। অৱস্থা বেয়া আছিলে মানে কেঁচুৱাজনৰ তিতি মেলি মানে অৱস্থা বেয়া কাইক নাই এনেকুৱা মানে। তাৰপিছত ইমিডিয়েট একশ্যন লৈ মানে 108 তাৰপিছত পুলিচলৈ ফোন কৰা হ'ল। হেৰি মানে ইমিডিয়েট একশ্যন ল'লে আৰু সোনকালে আহিলে। তাৰপিছত ৱাৰ্ডেন ছাৰলৈ ফোন কৰা হ'ল ইয়াত চবতে। তাৰপিছত সেয়াই আৰু পিছত এতিয়া লৈ যোৱা হৈছে কেঁচুৱাজনক JMCHলৈ লৈ যাব বুলি কৈছে। নিউ বৰ্ণ নে কেইদিনমান হৈছে বাৰু? 2-3 মাহ হৈছে। 2-3 মান্থ মানে ইমান দিন হোৱা নাই আৰু মানে। সময়টো কেইটামান পাইছে এতিয়া? সময়টো আমি 5:30 মানে 5টা মানত পাইছিলোঁ নেকি, ইমান মানত পাইছিলোঁ। মানে তোমালোকৰ হোষ্টেলৰ দাঁতিতে আৰু মানে ছায়েন্স কলেজৰ হোষ্টেলৰ দাঁতি ইয়াতে সন্মুখতে ME স্কুলখন আছে ইয়াতে ওচৰতে। ইয়াৰ একদম ME স্কুলখন সোমাই যোৱা গলিটো মানে গেটখনৰ কিনাৰতে পৰি আছে। আপোনালোকে এতিয়া গ'লে মানে বস্তুবোৰ পৰি থকা পাব। পুলিচে ৰিকভাৰ কৰি মেডিকেল নিছে ন? মেডিকেল ল'ৰা নে ছোৱালী কিবা ল'ৰা আছে। ন?